हेलो स्टूडेंट, आजिर मोर এইটো ভিডিঅ'ত খুব গুৰুত্বপূৰ্ণ ভেৰি ইম্পৰ্টেণ্ট টপিক আলোচনা কৰিবলৈ লৈছো আৰু সেইটো হৈছে পৰিবাহীৰ মুক্ত ইলেক্ট্ৰনবোৰৰ অপব্যয় বা অনুবহন বেগ আৰু ইয়াক ইংলিছত কোৱা হয় ড্ৰিপ ভেলোচিটি অফ ইলেক্ট্ৰনছ। এইটো পৰীক্ষাত জেনাৰেলি আহে, পৰীক্ষাত এনেকৈ আহে পৰিবাহীৰ দুই মূৰত বিভব প্ৰয়োগ কৰাৰ ফলত মুক্ত ইলেক্ট্ৰনবোৰে লাভ কৰা অপব্যয়ৰ প্ৰকাশ আছে উলিওৱা। এইটো টপিক আলোচনা কৰাৰ আগতে আমি কিছুমান কথা জানিবলগীয়া হ'ব যে পৰিবাহীত মুক্ত ইলেক্ট্ৰন থাকে আৰু কোঠালিৰ উষ্ণতাৰ কাৰণে পৰিবাহীৰ মুক্ত ইলেক্ট্ৰনবোৰে বেগ লাভ কৰে। মানে কোঠালিৰ উষ্ণতাৰ বাবে পৰিবাহীৰ মুক্ত ইলেক্ট্ৰনবোৰে যেনে তেনে গতি কৰি থাকে। এই উষ্ণতাৰ বাবে লাভ কৰা বেগবোৰক তাপীয় গতি বলা হয়। যেহেতু ইলেক্ট্রন আধানের বাহক, ইলেক্ট্রনে আধান করিয়াই নিয়ে, তো ইলেক্ট্রন গতি করা মানে আধান গতি করা, আর আধান গতি করিলে আমি প্রবাহ পাও, অর্থাৎ আধানের গতিয়ে প্রবাহ সৃষ্টি করে। তেনেহলে ইয়াত আমি বিভব বেগ প্রয়োগ নকৰাকৈ প্রবাহ পাম। এইটো কি রিয়েল লাইফত পসিবল হব নেকি? নহয়। কিয় নহয়? এইটো পৰিবাহী দেখাইছো। পৰিবাহীত এইবিলাক পৰমাণু আৰু এই ডট বিলাক হল মুক্ত ইলেক্ট্ৰন, আৰু এই মুক্ত ইলেক্ট্ৰনবোৰ পৰিবাহীৰ ভিতৰত যেনে তেনে গতি কৰি আছে। যেনে তেনে গতি কৰিছে মানে এইটোৱে মই ইয়াত দেখাইছো যেনে তেনে গতি কৰি আছে। এটা ইলেক্ট্ৰনৰ বেগ যদি U1 হয় আৰু এটা ইলেক্ট্ৰন U2, এনেকৈ ধৰা ইয়াত অসংখ্য সংখ্যক ইলেক্ট্ৰন আছে, তেনেহলে ইহঁতৰ গড় বেগ কিমান হ'ব? গড় বেগ 0 হ'ব। এইটোৱে কোনবা এটা বেগে কেনসেল কৰিব, এইটো বেগক কোনবা এটা বেগে কেনসেল কৰিব, এইটো বেগক কোনবা এটা বেগে কেনসেল কৰিব, অৰ্থাৎ লব্ধ বেগ কি হ'ব? 0 হ'ব। তাৰ মানে সেই ইলেক্ট্ৰনবোৰৰ তাপীয় গতিৰ গড় বেগৰ মান 0 হ'ব। সেইটো এটা জানিবলগীয়া কথা। যেহেতু ইলেক্ট্ৰনবোৰে সকলো দিশতে কোঠালিৰ উষ্ণতাৰ কাৰণে তাপীয় বেগত গতি কৰিছে, গতিকে ইহঁতে প্ৰবাহৰ সৃষ্টি কৰিব নোৱাৰে। প্ৰবাহৰ সৃষ্টি কৰিবলৈ হলে ইলেক্ট্ৰনবোৰে এটা নিৰ্দিষ্ট দিশত গতি কৰিব লাগিব। ইয়াত ইলেক্ট্ৰনবোৰে গতি কৰি আছে, ইয়াৰ কোনো নিৰ্দিষ্ট দিশ নাই, গতিকে ইয়াত প্ৰবাহৰ সৃষ্টি হ'ব নোৱাৰে। ঠিক আছে? এতিয়া এই মিনিংটো বুজাম। ইয়াৰ মিনিংটো কি? ড্ৰিফ্ট মানে কি? ড্ৰিফ্ট একচুয়ালি অসমীয়াত মিনিংবোৰ কেতিয়াবা অসুবিধা হয়। এইটো এটা পৰিবাহী, ঠিক আছে, বা এইটো এটা পৰিবাহী, ঠিক আছে। পৰিবাহীত আমি বিভব ভেদ প্ৰয়োগ কৰিলো। বিভব ভেদ যেতিয়া প্ৰয়োগ কৰিম, এইটো ধনাত্মক মানে এইটো কি হল? এইটো পৰিবাহীৰ এইটো মূল ধনাত্মক, পৰিবাহীৰ এইটো মূল ঋণাত্মক বিদ্যুৎধাৰৰ লগত সংযোজিত, মানে ই ঋণাত্মক ভাবে ব্যবহার
আচৰণ কৰিব ঠিক আছে এতিয়া ধৰা মই বিদ্যুৎ ক্ষেত্ৰ প্ৰয়োগ কৰা নাই বা এতিয়া মই বিদ্যুৎ ক্ষেত্ৰ প্ৰয়োগ কৰা নাই ঠিক আছে তেতিয়া কি হ'ব তাপীয় বেগত এইটো ইলেক্ট্ৰন এইফালে আহিব খুজিব তাপীয় বেগত ধৰা এইটো ইলেক্ট্ৰন এনেকৈ যাব খুজিব তাপীয় বেগ ধৰিছো দুটা ইলেক্ট্ৰনে ধৰি কিন্তু যেতিয়া আমি বিভব ভেদ প্ৰয়োগ কৰিম তেতিয়া এইটো ধনাত্মক হৈ যাব এইটো এণ্ড ঋণাত্মক হৈ যাব ফলত পৰিবাহীৰ দুই মূৰত বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি হ'ব আৰু বিদ্যুৎ ক্ষেত্ৰৰ দিশ হয় ধনাত্মকৰ পৰা ঋণাত্মকৰ পিনে ঠিক আছে এই বিদ্যুৎ ক্ষেত্ৰবোৰে কি কৰিব এই ইলেক্ট্ৰনটো যেতিয়া বিদ্যুৎ ক্ষেত্ৰ না আছিলে তেতিয়া ইলেক্ট্ৰনটো এনেকৈ গতি কৰিছে কিন্তু এতিয়া কিন্তু মানে কিন্তু মানে এইটো দেখাইছো যে বিদ্যুৎ ক্ষেত্ৰ না থাকা অৱস্থাত পৰিবাহীৰ মুক্ত ইলেক্ট্ৰন এনেকৈ গতি কৰিছে কিন্তু যেতিয়া বিদ্যুৎ ক্ষেত্ৰ পৰিবাহীৰ দুই মূৰত প্ৰয়োগ কৰিম তেতিয়া বিদ্যুৎ ক্ষেত্ৰই ইলেক্ট্ৰনৰ ওপৰত বল প্ৰয়োগ কৰিব তেতিয়া এই ইলেক্ট্ৰনটো বিদ্যুৎ ক্ষেত্ৰ প্ৰয়োগ কৰাৰ ফলত এই ইলেক্ট্ৰনটো এনেকৈ নাযাব কেনেকৈ গুচি যাব এনেকৈ গুচি যাব অৰ্থাৎ এই বিদ্যুৎ ক্ষেত্ৰ না থাকিলে এনেকৈ গল হয় বিদ্যুৎ ক্ষেত্ৰ প্ৰয়োগ কৰাৰ ফলত ইলেক্ট্ৰনটো এনেকৈ গুচি গল তেনেহলে ইলেক্ট্ৰনটো এনেকৈ যাব লাগিছিল কিন্তু ইলেক্ট্ৰনটো বিদ্যুৎ ক্ষেত্ৰৰ কাৰণে এনেকৈ গল তাৰমানে ইলেক্ট্ৰনটোৰ কিমান বিচ্যুতি হল এইখিনি বিচ্যুতি হল বুজিছা তাৰ মানে তেনেহলে ইলেক্ট্ৰনটো বিদ্যুৎ ক্ষেত্ৰৰ কাৰণে এইপিনে এটা বেগ লাভ কৰিলে বুজিছে তাৰমানে অৰিজিনালি ইলেক্ট্ৰনটো এইপিনে যাব লাগিছিল বিদ্যুৎ ক্ষেত্ৰ না থকা অৱস্থাত এনেকৈ যায় কিন্তু বিদ্যুৎ ক্ষেত্ৰ প্ৰয়োগ কৰাৰ ফলত ইলেক্ট্ৰনটো এনেকৈ গুচি যায় তাৰমানে ইলেক্ট্ৰনটো এইটো পজিশনত নগৈ এইটোত গুচি গৈছে তাৰমানে এইখিনি ইলেক্ট্ৰনটো কি হৈছে বিচ্যুতি হৈছে নে নহয় তাৰমানে এইটোৱে ইংলিছত কোৱা হয় ড্ৰিফটিং কি কোৱা হয় ড্ৰিফটিং ঠিক তেনেকৈ এই ইলেক্ট্ৰনটো এনেকৈ আহিছে মানে বিদ্যুৎ ক্ষেত্ৰ নথকা অৱস্থাত এই ইলেক্ট্ৰনটো এনেকৈ আহিছে কিন্তু বিদ্যুৎ ক্ষেত্ৰ প্ৰয়োগ কৰাৰ ফলত এতিয়া ইলেক্ট্ৰনটো আৰু এই পথেৰে নাযাব কেনেকৈ যাব এনেকৈ গুচি যাব তাৰমানে ইলেক্ট্ৰনটো ইয়াত আহিছে তেনেহলে ইলেক্ট্ৰনটো ড্ৰিফটিং কিমান হল এইখিনিৰ পৰা এইখিনিলৈকে ইলেক্ট্ৰনটো কি হৈ গল বিচ্যুতি ঘটি গল তাৰমানে এইটোকে কোৱা হয় ড্ৰিফটিং ঠিক আছে ইয়াৰ এতিয়া প্ৰকাশ আছে কেনেকৈ উলিয়াম এইটো আকৌ গড় মেথডত মানে এভাৰেজ মেথডত উলিয়াম এইটো খুব ইম্পৰ্টেন্ট টপিক এটা যে এইটো পৰিবাহীৰ দুই মূৰত ভি বিভব বেগ প্ৰয়োগ কৰা হল পৰিবাহীৰ দৈৰ্ঘ্য মই এল ধৰিলো ঠিক আছে আৰু পৰিবাহীৰ বিভব ভেদ প্ৰয়োগ নকৰিলে মুক্ত ইলেক্ট্ৰনবোৰে তাপীয় বেগত যেনি তেনি ঘূৰি ফুৰে এই তাপীয় বেগৰ গড় বেগৰ মান 0 অৰ্থাৎ এইটো বিভব বেগ প্ৰয়োগ নকৰা অৱস্থাত ইলেক্ট্ৰনবোৰৰ তাপীয় বেগৰ গড় বেগ কিমান 0 ঠিক আছে এতিয়া এইটো ধনাত্মক মানে পৰিবাহীৰ এইটো মোৰ ধনাত্মক এইটো ঋণাত্মক মানে পৰিবাহীৰ এইটো মোৰ ঋণাত্মক ঠিক আছে এইটো এটা মই
ইলেকট্রন, ঠিক আছে। আচ্ছা, তিনি হলে এইটু ধনাত্মক, এইটু ধনাত্মক, এইটু ঋণাত্মক, এইটু ঋণাত্মক, তার মানে পরিবাহীর দুই মোড়ত এখন বিদ্যুৎ ক্ষেত্র সৃষ্টি হয় ধনাত্মকের পৰা ঋণাত্মকের পিনে, ঠিক আছে। তিনি হলে ইলেকট্রনের উপর বল কিমান বা বিদ্যুৎ ক্ষেত্রর বাবে বিদ্যুৎ ক্ষেত্রর প্রভাবত ইলেকট্রনে লাভ করা ত্বরণ, তার মানে এটা যদি ইলেকট্রন হয়, সেই ইলেকট্রনটো কি কৰিব, ধৰা সেই ইলেকট্রনটো অলরেডি তাপীয় বেগত ইয়াত আহিছে, তার মানে এইখিনি হল U1। এতিয়া এই ইলেকট্রনটো বিদ্যুৎ ক্ষেত্র প্রয়োগ নকৰা অৱস্থাত এই ইলেকট্রনটো ইয়াৰ পৰা ইয়াত আহিছে। যেতিয়া বিদ্যুৎ ক্ষেত্র প্রয়োগ কৰিলো, তেতিয়া এই ইলেকট্রনের ওপৰত এটা বল প্রয়োগ হল, কারণ বিদ্যুৎ ক্ষেত্র ইলেকট্রনের ওপৰত বিপরীত দিশত বল প্রয়োগ করে, কারণ বিদ্যুৎ ক্ষেত্র ইলেকট্রনের ওপৰত বিপরীত দিশত বল প্রয়োগ করে, আর যত বল আসে তাতে ত্বরণ আসে। তেনেহলে ত্বরণের মান কি হল, বল বাই ইলেকট্রনের ভর। বল মানে হল কি আছিল, F = QE, অর্থাৎ কিউ মানে কি, কিউ মানে ই, তো বল হয়ে গেল। কিন্তু কোন পিনে ত্বরণ, কোন পিনে, এই পিনে পাইছে, তার মানে মাইনাস বাই এম, বা আধান ঋণাত্মক দিলেও হয়ে গেল, বুঝিছা। তার মানে এইটো কি হয়ে গেল, বিদ্যুৎ ক্ষেত্রের প্রভাবত ইলেকট্রনে লাভ করা ত্বরণ। ত্বরণ মানে কি, ত্বরণ মানে হল ইলেকট্রন করে ব্যাগ একটা লাভ করছে, তার মানে বিদ্যুৎ ক্ষেত্র প্রয়োগ করার ফলত ইলেকট্রন বোরে তাপীয় গতির উপরিও একটা ব্যাগ লাভ করে। এই পিনে একটা, কোন পিনে, বিদ্যুৎ ক্ষেত্র প্রয়োগ করার ফলত বা বিদ্যুৎ ক্ষেত্রের প্রভাবত তাপীয় গতির উপরিও ইলেকট্রন বোরে বিদ্যুৎ ক্ষেত্রের বিপরীত দিশত ব্যাগ এটা লাভ করে। কিন্তু পরিবাহীর অন্য ইলেকট্রন বা পরিবাহীর পরমাণুর আয়নৰ লগত ঠেকা খাই যিখিনি লাভ কৰা ব্যাগ আছিল, সেই ব্যাগখিনি কি হব, শূন্য হৈ যাব। তাৰ মানে সেই ইলেকট্রনটো ইয়াৰ পৰা এইখিনিলৈকে ব্যাগ লাভ কৰিব, মানে ত্বরণ আছে। ত্বরণ মানে কি, লাহে লাহে ব্যাগ লাভ কৰিব, বুজিছে। তার মানে এইটো যদি মই পেলাই দিই, লাহে লাহে ইয়াৰ ব্যাগ বাঢ়িব, কিন্তু যেতিয়া ই মাটিত ঠেকা খাব, তেতিয়া যিখিনি ব্যাগ লাভ কৰিব, লগে লগে ব্যাগখিনি নাইকিয়া হৈ যাব। ঠিক তেনেকুৱা যিখিনি ব্যাগ ইলেকট্রনে লাভ কৰিছে, কাৰ কাৰণে ব্যাগ লাভ কৰিলে, বিদ্যুৎ ক্ষেত্ৰৰ কাৰণে। সেই লাভ কৰা ব্যাগখিনি ইলেকট্রনে পরিবাহীর অন্য ইলেকট্রন বা পরিবাহীর পরমাণুর আয়নৰ সৈতে ঠেকা খোৱা বা সংঘর্ষৰ ফলত শূন্য হৈ যায়। তার মানে কি, ধৰা অন্য এটা পরমাণু আয়নৰ লগত কি হলে ঠেকা খাই গলে বা সংঘর্ষ কৰিলে, সংঘর্ষৰ ফলত ইয়াৰ পৰা এইখিনিলৈকে
ইয়াৰ পৰা ইলেক্ট্ৰনটো এনেকৈ আহোঁতে যিখিনি বেগ লাভ কৰিছে বেগখিনি এই সংঘৰ্ষৰ ফলত কি হয় নাইকিয়া হৈ যায়। সংঘৰ্ষ কৰাৰ ফলত ইলেক্ট্ৰনটো আকৌ প্ৰতিফলিত হৈ যাব এনেকৈ, তাৰমানে এই ইলেক্ট্ৰনটো আকৌ এটা তাপীয় গতিত গতি কৰিব। এতিয়া ইলেক্ট্ৰনটো ইয়াত আছে, বুজিছা? কিন্তু বিদ্যুৎ ক্ষেত্ৰৰ প্ৰভাৱত সেই ইলেক্ট্ৰনটো আকৌ ত্বৰিত হ'ব। কোন পিনে? আকৌ এই পিনে ত্বৰিত হ'ব। আকৌ ইলেক্ট্ৰনটো এটা কি কৰিব? বিদ্যুৎ ক্ষেত্ৰৰ কাৰণে আকৌ বিদ্যুৎ ক্ষেত্ৰৰ বিপৰীত দিশত বেগ লাভ কৰিব। কিন্তু ইয়াৰ পথত আকৌ এটা অন্য ইলেক্ট্ৰন আছে বা অন্য পৰমাণুৰ আয়ন আছে, ইয়াৰ লগত আকৌ ইলেক্ট্ৰনটো কি হ'ব? সংঘৰ্ষ কৰিব। সংঘৰ্ষৰ ফলত এইখিনিৰ পৰা এইখিনিলৈকে যিমান বেগ লাভ কৰিছিলে সেই বেগখিনি এইখিনিত কি হৈ গ'ল? শূন্য হৈ গ'ল। আকৌ ইলেক্ট্ৰনটো এনেকৈ গতি কৰিলে, বুজিছে? কিন্তু কেতিয়াও সেই ইলেক্ট্ৰনৰ ওপৰত ইলেক্ট্ৰনটো আকৌ এনেকৈ গতি কৰিলে, ঠিক আছে? এতিয়া ফাইনেলি কি হ'ল? বিদ্যুৎ ক্ষেত্ৰত আকৌ ইলেক্ট্ৰনৰ ওপৰত এনেকৈ বল প্ৰয়োগ কৰিব, ফলত আকৌ ইলেক্ট্ৰনটো কি কৰিব? আকৌ ইলেক্ট্ৰনটো তাপীয় গতিৰ বাহিৰে বেগ লাভ কৰিব। এনেকৈ এইফালৰ ইলেক্ট্ৰন বিলাক ঠেকা খাই এইপিনে আহি যাব। অৰ্থাৎ ইলেক্ট্ৰনৰ বেগ কেতিয়াবা বেছি হয়, কেতিয়াবা ঠেকা খাই আকৌ নাইকিয়া হৈ যায়। তাৰমানে ইয়াত ইলেক্ট্ৰনৰ বেগবোৰ ইলেক্ট্ৰনবোৰে সুষম বেগত গতি নকৰে, আৰু য'ত সুষম বেগ নাই সেইখিনিতে আমি কি ইউজ কৰো? গড় বেগ। তাৰমানে বিদ্যুৎ ক্ষেত্ৰৰ প্ৰভাৱত ইলেক্ট্ৰনবোৰে বিদ্যুৎ ক্ষেত্ৰৰ বিপৰীত দিশত তাপীয় গতিৰ বাহিৰেও বেগ লাভ কৰে। কিন্তু পৰিবাহী অন্য ইলেক্ট্ৰন বা পৰমাণুৰ আয়নৰ লগত সংঘৰ্ষ হৈ যোৱাৰ ফলত লাভ কৰা বেগখিনি নাইকিয়া হৈ যায়। কিন্তু বিদ্যুৎ ক্ষেত্ৰৰ প্ৰভাৱত আকৌ ইলেক্ট্ৰনবোৰ বিদ্যুৎ ক্ষেত্ৰৰ বিপৰীত দিশত ত্বৰান্বিত হয়। এনেকৈ ইলেক্ট্ৰনবোৰে লাভ কৰে, বেগ লাভ কৰে, আৰু এনেকৈ ঘটনাটো পুনৰাবৃত্তি ঘটি থাকে, যাৰ ফলত ইলেক্ট্ৰনবোৰে বিদ্যুৎ ক্ষেত্ৰৰ বিপৰীত দিশত এটা গড় বেগ লাভ কৰে। এই গড় বেগক কোৱা হয় অপবাহ বা অনুবহন বেগ, অৰ্থাৎ ড্ৰিফট ভেলোচিটি। বুজিছা? তো এইখিনি বুজিলো, এইখিনি হল সেই ইলেক্ট্ৰনৰ ত্বৰণ। এতিয়া শুনা, ঠিক ধৰা ইয়াৰ পৰা এইখিনি লাভ কৰা বেগটো মই v1 ধৰিলো, আৰু ইয়াৰ পৰা এইখিনিত সেই ইলেক্ট্ৰনটো ইলেক্ট্ৰনটো কোনো ঠেকা খোৱা নাই, কোনো সংঘৰ্ষ খোৱা নাই। তাৰমানে এইখিনি অঞ্চলত ইলেক্ট্ৰনটো ৰিলেক্স ভাৱে গতি কৰিছে। এইখিনিৰ পৰা এইখিনি ইলেক্ট্ৰনটো কোনো সংঘৰ্ষ কৰা নাই। ঠিক এইটো হল প্ৰথম সংখ্যা। ইয়াৰ পৰা ইয়ালৈকে যিখিনি সময় লৈছিল সেইখিনিক আমি প্ৰথম সংঘাতৰ সময় কম। আকৌ ইলেক্ট্ৰনটো ইয়াৰ পৰা এইখিনি গতি কৰিছে, ইয়াৰ পৰা এইখিনি দ্বিতীয় সংঘাত, এইটো আমি টাউ2 দিম। এনেকৈ টাউ1, টাউ2, টাউ3 মানে সংঘাতৰ সময়, ঠিক আছে? এতিয়া তোমালোকে যে ধৰা যিকোনো মুহূৰ্তত t সময় পিছত বেগৰ ফৰ্মুলা কি আছিল? v = u + at। তাৰমানে যিকোনো মুহূৰ্তত ইলেক্ট্ৰন এটাৰ
ইলেক্ট্ৰন এটা বেগ হা কিমান v equal to u plus v1 equal to u1 plus a tau 1 তার মানে ইয়াৰ পৰা এই ইলেক্ট্ৰনটোৰ প্ৰাৰম্ভিক বেগ মানে তাপীয় বেগ প্ৰাৰম্ভিক মানে আগৰ পৰাই আছিল ইলেক্ট্ৰন আগৰ পৰা কি বেগ আছিল তাপীয় বেগ হেতু u1 ইয়াৰ পৰা এইখিনি লৈকে আহতে কিমান বেগ লাভ কৰিলে v1 equal to u1 plus a tau 1 তার মানে u1 টু প্ৰাৰম্ভিক বেগ তবে ত্বৰণ কিমান আছিল ত্বৰণ এইখিনি পৰা এইখিনি বিদ্যুৎ ক্ষেত্ৰৰ কাৰণে ত্বৰণ পালে ইয়াৰ পৰা এইখিনি লৈকে অতিবাহিত সময় হল tau 1 তার মানে ইয়াত u1 হল তাপীয় বেগ আৰু a tau 1 হল এইটো যদি বেগ হয় এইটোও বেগ a tau 1 বেগ হয় তার মানে এইটো বিদ্যুৎ ক্ষেত্ৰৰ কাৰণে বিদ্যুৎ ক্ষেত্ৰৰ বাবে লাভ কৰা বেগ ঠিক আছে তাহলে tau 1 কি হল tau 1 হল হেকৰ সংঘাত লৈকে অতি বাহিত কৰা সময় ঠিক আছে ক্লিয়ার বুঝিছা তার মানে এইখিনি বেগ হল এই প্রথম সংঘাত লৈকে ঠিক আছে তাৰপিছত এনেকৈ v2 equal to কি লিখিব পাৰিম u2 plus a tau 2 এনেকৈ ধৰা ইলেক্ট্রন পরে n সংঘাত খালে কিমান সংঘাত খালে তেনেহলে n সংঘাত vn equal to un plus a tau n আচ্ছা তেনেহলে ইলেক্ট্রন পরে এনেকৈ কি বেগ লাভ কৰিলে গড় বেগ সেই লাভ কৰা বেগৰ গড় বেগক কি কোৱা হয় অপবাহ বেগ তার মানে অপবাহ বেগ হল লাভ কৰা গড় বেগ তো এলে v1 v2 প্লাস ডট 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 ধরিলো n সংঘাত খাইছে বাই n তেনেহলে এইটো কি এইটোৱে হল অপবাহ বেগ vdt বুজোৱা হয় তো v1 কি আছিল u1 plus a tau 1 u2 plus a tau 2 plus dot 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 vn plus a tau n by n এইটো আমি এনেকৈ লিখিব পাৰো u1 plus u2 plus dot 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 un by n plus a common যায় a common ললে হয় tau 1 plus tau 2 plus dot 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 tau n এইটোৰ মান কি আছিল 0 তেনেহলে আমি কি ফর্মুলা পালো যে vd equal to পালো 0 plus a tau এইখিনিকে আমি tau বুলি করলো তার মানে tau equal to হল t1 plus t2 plus dot 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 tau n by n তার মানে এইটো প্রথম সংঘাত এইটো দ্বিতীয় সংঘাত এইটো তৃতীয় সংঘাত তেনেহলে সংঘাত মুঠ সংঘাতৰ সময় ডিভাইডেড বাই সংঘাত আমি দুটা অনুক্রমিক সংঘাতৰ গড় সময় পাম আৰু এইখিনি কয় বিশ্ৰান্তি সময় বা রিল্যাক্সেশন টাইম কিয় কয় বিশ্ৰান্তি সময় কাৰণ এই সময়খিনিত ইলেক্ট্রন পরে কোনো সংঘাত কৰা নাই সেই কাৰণে ইয়াৰ নাম দিয়া হৈছে বিশ্ৰান্তি সময় বা রিল্যাক্সেশন টাইম বুজিছা তেনেহলে এইটো এটা খুব ইম্পর্টেন্ট এইটো মানে কি প্রথম সংঘাতৰ সময় দ্বিতীয় সংঘাতৰ সময় তৃতীয় সংঘাতৰ n সংঘাত তেনেহলে গড় সংঘাতৰ সময় মানে দুটা অনুক্রমিক সংঘাতৰ মাজৰ সময়
এই সময়খিনি কোৱা হয় বিশ্ৰান্তি সময়, ইংলিছত কোৱা হয় ৰিলেক্সেশ্যন টাইম। অৰ্থাৎ এই সময়খিনিৰ ভিতৰত ইলেক্ট্ৰনবোৰে কোনো সংঘাত নাখায়, সেইকাৰণে নাম দিয়া হৈছে বিশ্ৰান্তি সময়। তেনেহলে VD আমি A ইকুৱেল টু কি পাইছিলো? A ইকুৱেল টু -EE/m টাউ। তেনেহলে দেখা যে তো এইটোৱে আমি কি পালো? অপভাবেগৰ প্ৰকাশ ৰাশি। আৰু দেখা মাইনাস তাৰমানে VD তাৰমানে এইটো ভেক্টৰ আৰু এইটো ভেক্টৰ, তাৰমানে বিদ্যুৎ ক্ষেত্ৰ এইফালে আৰু ইলেক্ট্ৰনৰ গড়ৰ অপভাবেগ এইটোৱে বুজাইছে ঋণাত্মক চিহ্নটোৱে। এইটো আমি স্কেলাৰ ফৰ্মত লিখিলে EM মানে মানত লিখিলে এইটো হৈ গ'ল। ঠিক আছে, ইয়াত কি এইটো অপভাবেগ, ইলেক্ট্ৰনৰ আধান, প্ৰয়োগ কৰা বিদ্যুৎ ক্ষেত্ৰ, ইলেক্ট্ৰনৰ ভৰ, বিশ্ৰান্তিৰ সময়। ঠিক আছে, এতিয়া কুৱেশ্যন এটা পঢ়াই দিওঁ। পৰিবাহী এডালৰ উষ্ণতা বৃদ্ধি কৰিলে ইলেক্ট্ৰনৰ অপভাবেগ কেনেকৈ পৰিৱৰ্তন হ'ব? ঠিক আছে, আনসার। তো অপভাবেগৰ ফৰ্মুলা VD ইকুৱেল টু EM টাউ। টাউটো কি আছিল? বিশ্ৰান্তি সময়। দেখা, উষ্ণতা বৃদ্ধি কৰাৰ লগে লগে ইলেক্ট্ৰনবোৰৰ বেগ বাঢ়ি যাব, আৰু বেগ বাঢ়িলে সোনকালে গতি কৰিব না লাহে লাহে গতি কৰিব? উষ্ণতা বাঢ়িলে ইলেক্ট্ৰনবোৰৰ বেগ বাঢ়িব, আৰু বেগ বাঢ়িলে কম সময় লাগিব দূৰত্ব অতিক্ৰম কৰোঁতে, অৰ্থাৎ ইলেক্ট্ৰনবোৰ সোনকালে ঠেকা খাব, অৰ্থাৎ ইলেক্ট্ৰনবোৰে সোনকালে সংঘৰ্ষ কৰিব। আৰু সোনকালে সংঘৰ্ষ কৰা মানে কি হল? বিশ্ৰান্তি সময়টো কমি যাব। তার মানে উষ্ণতা বৃদ্ধি হলে বিশ্রান্তি সময় কমিব। তার মানে বিশ্রান্তি সময় উষ্ণতাৰ লগত ব্যস্তানুপাতিক। আৰু ইয়ে কৈছে যে অপভাবেগ বিশ্ৰান্তি সময় কি সমানুপাতিক। Therefore VD ইয়াত টি বহাই দিলে কি হল হয়? ইয়াত টাউ ইকুৱেল টু 1/t, তাৰ মানে 1/t হল। বুজিছা? কাৰণ ইয়াৰ লগত ব্যস্তানুপাতিক সমানুপাতিক, ইয়াৰ লগত ব্যস্তানুপাতিক, অৰ্থাৎ ইয়াৰ লগত ব্যস্তানুপাতিক, অৰ্থাৎ উষ্ণতা বাঢ়াৰ লগে লগে ইলেক্ট্ৰনবোৰৰ অপভাবেগ কমি যাব। কমি যোৱা মানে হল ইলেক্ট্ৰনবিলাক সোনকালে সংঘৰ্ষ কৰিব, সংঘৰ্ষ কৰিলে ইলেক্ট্ৰনবোৰ যাব নোৱাৰিব। তাৰমানে পৰিবাহী আধানৰ উষ্ণতা বৃদ্ধি কৰিলে ইলেক্ট্ৰনৰ অপভাবেগ কেনেকৈ পৰিৱৰ্তন হয় তাৰে বুজিলা? ঠিক আছে, এতিয়া আৰু এটা ইম্পৰ্টেন্ট টপিক, অপভাবেগ আৰু প্ৰবাহৰ মাজৰ সম্বন্ধ। খুব ইম্পৰ্টেন্ট টপিক। ঠিক আছে, এইটো এটা খুব ইম্পৰ্টেন্ট টপিক। আচ্ছা, ধৰি ললো
এইটো হ'ল এডাল পৰিবাহী, ইয়াৰ পৰিবাহীৰ দৈৰ্ঘ্য L, বিভৱত প্ৰয়োগ কৰিছো V, বিদ্যুৎ ক্ষেত্ৰ এইপিনে সৃষ্টি হ'ব আৰু ইলেক্ট্ৰনবোৰে বিদ্যুৎ ক্ষেত্ৰৰ উল্টা পিনে VD বেগত গতি কৰিব। ঠিক আছে, আৰু ধৰিলো এই পৰিবাহীডালৰ কালি A। ঠিক আছে, আৰু একো নাই, বুজিছা? ক্লিয়াৰ? আচ্ছা, তেনেহলে পৰিবাহীৰ আয়তন, পৰিবাহীৰ আয়তন কিমান? কালি আৰু দৈৰ্ঘ্য মিলি হয় আয়তন। ঠিক আছে, ধৰা হল পৰিবাহীৰ একক আয়তনত থকা ইলেক্ট্ৰনৰ সংখ্যা n। তাৰমানে একক আয়তনত থকা ইলেক্ট্ৰনৰ সংখ্যা n। তো পৰিবাহীৰ আয়তন কিমান আছিল? Al। তো Al আয়তনত থকা ইলেক্ট্ৰনৰ সংখ্যা কি হ'ব? NaL। অর্থাৎ পৰিবাহীত থকা ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ব? NaL। তেনেহলে ইয়াত আধানৰ বাহক কোনবোৰ হয়? ইলেক্ট্ৰনবোৰে আধানৰ বাহক, ইলেক্ট্ৰনবোৰে আধান কঢ়িয়াই লৈ যায়। গতিকে এতিয়া পৰিবাহীত থকা আধান, এটা ইলেক্ট্ৰনৰ আধান E, কিমানটা ইলেক্ট্ৰন আছে? NaL। তাহলে এতটা ইলেক্ট্রন মিলে আধান হবে NaLe, অর্থাৎ Q ইকুয়াল টু হবে NaLe। ঠিক আছে, পৰিবাহীৰ দৈৰ্ঘ্য আমি L ধৰিছো আৰু ইলেক্ট্ৰন বৰে কি বেগত গতি কৰিছে? VD বেগত। তাহলে ইলেক্ট্ৰন বৰে এইফালৰ পৰা এইফালে আহোঁতে কিমান সময় লাগিব? তাৰ মানে পৰিবাহীডাল অতিক্রম করতে লগা সময় মানে কি? সময় মানে দূরত্ব বাই বেগ। ঠিক আছে, আচ্ছা, এইবিলাক গোটেই হৈ গল। এতিয়া দেখা, যেহেতু ইলেক্ট্ৰনবোৰ এনেকৈ আহিছে, তাৰমানে বিদ্যুৎ প্ৰবাহ এনেকৈ গুচি যাব। ইলেক্ট্ৰনৰ বিপৰীত দিশত আমি বিদ্যুৎ প্ৰবাহ পাম। তো বিদ্যুৎ প্ৰবাহৰ ফৰ্মুলা কি আছিল? বিদ্যুৎ প্ৰবাহ মানে হল আধান বাই সময়। তো আধান কিমান আছিল? NeAL, আৰু সময় কিমান পালো? L/VD। তেনেহলে LL ক্যান্সেল, এই VD টো উপৰত যাব, NeAVD। অর্থাৎ এইটোৱে হল প্ৰবাহ আৰু অপবাহ বেগৰ মাজৰ সম্বন্ধ। এই সম্বন্ধটো তোমালোকে ভালকৈ মনত ৰাখিব লাগিব। থেংক ইউ।